Hello everyone, welcome to Edusphere X YouTube channel. মই জয়ন্ত কলিতাই আজি ডিসকাশন কৰিম ইয়াতে আমাৰ JEE মেইনছ এক্সামত অহা 2019 ত অহা এটি কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটো তোমালোকক অতি সহজতে কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আমি আজি স্টেপ বাই স্টেপ ডিসকাশন কৰিম আৰু এই কোৱেশ্চনটো আমাৰ কিয় আহিছিল JEE মেইনছত আমি আগতো এনেকুৱা ধৰণৰ JEE মেইনছত অহা যিখিনি কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত মানে আগতে যিখিনি কোৱেশ্চন আহিছিল তেনেকুৱা ধৰণৰ কোৱেশ্চনৰ আমি সলিউশন বোৰ আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে আমি অসমীয়া প্লাস ইংলিশ এই দুটা ল্যাঙ্গুৱেজতে আমি প্ৰভাইড কৰি আছো যদি তোমালোকে নতুনকৈ আহিছা আজি ইউটিউব চেনেললৈকে আমাৰ তেতিয়ালে আমি আমাৰ আগৰ যিখিনি ভিডিও আছে তোমালোকে সেই ভিডিওখিনিও চাই লবা নিশ্চয় উপকৃত হবা ওকে আজি আহা আমি দেৰি নকৰি আৰম্ভ কৰো আমাৰ এই যেটো কোৱেশ্চন 2019 নট যেটো কোৱেশ্চন আহিছিল আমাৰ ইয়াতে কি দিয়া আছে আমাক তোমালোকে দেখিছা নিশ্চয় যে এটা সেট দিয়া আছে s ওকে s এটা সেট দিয়া আছে আৰু সেই সেটটোত কি দিয়া আছে এলিমেন্ট কিমান আছে আমাৰ 1 2 3 আৰু এনেকে ডট 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 100 লৈকে অৰ্থাৎ আমাৰ দ্যাট মিন্স ইয়াতে আমাৰ 100 টা এলিমেন্টস আছে ওকে next কি কৈছে ইয়াতে the number of non empty subsets a of s such that the product of elements in a is even অৰ্থাৎ আমাৰ কি বুলিছে ইয়াতে যে তোমাক এই s সাবসেট s সেটটোৰ পৰা আমাক কিছুমান সাবসেট উলিয়াব দিছে আৰু যি কিটা সাবসেটৰ প্ৰডাক্টটো আমাৰ কি হ'ব লাগিব ইভেন নাম্বাৰ হ'ব লাগিব ওকে টান লাগিছে ভাবি একেবাৰে ইজি চিন্তা নকৰিবা এখলৈকে সোৱা স্টেপ বাই স্টেপ আমি কেনেকৈ সলভ কৰিব পাৰিম এটো জনাই দি আছো তোমালোকক ওকে কোৱে টেনচন নলবা একেবাৰে ইজি হয় সো প্ৰথম আমাৰ আমি জানিব লাগিব সাবসেটৰ ধাৰণাটো জানিব লাগিব আৰু অলৰেডি আমি আগৰ ভিডিওবোৰত সাবসেটৰ ধাৰণাটো দিয়া আছে ওদিকে তোমালোকে যিসকলে সোৱা নাই তেতিয়ালে চাই লবা এইখিনি চাই ললে তোমালোকৰ নিশ্চয় উপকৃত হবা এইখিনি ওকে এতিয়া আহা সোৱা তোমালোকক দিয়া আছে কি s সাবসেট টো দিয়া আছে মা ওকে s এটা কি দিয়া আছে আমাক সেট এটা দিয়া আছে আৰু s সেটটোত কি দিয়া আছে আমাক এলিমেন্টস আছে ইয়াতে 100 লৈকে আছে 1 ৰ পৰা আপ টু 1 2 3 4 এনেকে আমাৰ ডট 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 আপ টু 100 লৈকে আছে তো 100 টা এলিমেন্টস আছে আমাৰ ওকে এটা সোয়া ইয়াতে কি কৈছে আমাক যে নাম্বাৰ অফ নন এম্পটি সাবসেটস অফ নাম্বাৰ অফ নন এম্পটি সাবসেটস প্ৰথমতে আমাক নন এম্পটি সাবসেট সুধিছে ওকে আমি প্ৰথমতে এই যেটো সেট আছে আমাৰ ইয়াৰে আমাৰ সাবসেট কিমান পাম আমি সকলে জানা যে এটা সেটত যদি আমাৰ এই এটা সেট ধৰা এই সেটটোত যদি আমাৰ এনটা এলিমেন্টস থাকে তেতিয়া হলে ইয়াৰ এই এ সেটটোৰ যেটো সাবসেট নাম্বাৰ অফ সাবসেটস কিমান পাম আমি নাম্বাৰ অফ সাবসেট হ'ব 2 টু দি পাৱাৰ কি হয় আমাৰ n হয় নে সকলে জানো আমি নিশ্চয় এইখিনি ওকে এতিয়া আমাৰ এই ইয়াতে কিমানটা এলিমেন্টস আছে নাম্বাৰ অফ এলিমেন্টস কিমান আছে আমাৰ 100 টা আছে হয় নে ইয়াতে 100 টা এলিমেন্টস আছে তো ইয়াৰ যেটো সাবসেট s সেটটোৰ আমাৰ সাবসেট সো নাম্বাৰ অফ সাবসেট আমি কি লিখিম number of subset কিমান হ'ব number of subsets so number of subset কিমান হ'ব ইয়াতে 100 টা যেটো এলিমেন্টস আছে তো 2 টু দি পাৱাৰ কিমান হ'ব আমাৰ 100 হয়নে 100 এতিয়া আমাৰ এই সাবসেটত কি থাকে এম্পটি সেট এটাও থাকি যায় আমাৰ হয়নে তোমালোকে নিশ্চয় এইখিনি জানা বহুত ডিটেইলছত নাযাও আৰু এইখিনি যেহেতু JEE মেইনছৰ আমি প্ৰবলেম কৰি আছো গতিকে আমাৰ এই সৰু সৰু কথাবিলাক তোমালোকে নিশ্চয় জানা বুলি ধৰি লৈছো আৰু যদি কিবা ডাউট আছে কাৰোবাৰ তেতিয়ালে কমেন্ট বক্সত জনাবা মই এইখিনি তোমালোকক ক্লিয়াৰ কৰি দিম আৰু আদাৰৱাইজ কিবা তোমালোকে কিতাপ পঢ়িও এইখিনি বস্তু বুজিব পাৰিবা ওকে এতিয়া আমাৰ নাম্বাৰ অফ সাবসেট is 2 to the power 100 তো নাম্বাৰ অফ নন এম্পটি সাবসেট কিমান হ'ব তো এম্পটি সেট কেইটা থাকে আমাৰ 5 to 5 এটা আমাৰ কি থাকে এম্পটি সেট থাকে সাবসেটত হয়নে এটো এম্পটি সেট তো সদায় সকলো সেটৰে কি হয় সাবসেট হয়নে এম্পটি সেট is a subset of any sets ওকে গতিকে আমি কি কৰিম এতিয়া যে নাম্বাৰ অফ নন এম্পটি subset
নাম্বাৰ অফ নন এমটি সাবসেটস কিমান হ'ব 2 টু দি পাৱাৰ 100 মাইনাস কি হ'ব 1 হয়নে সো আমি সেই ফাইটো কি কৰিব লাগিব আমি কেনসেল কৰিব লাগিব অৰ্থাৎ এমটি সেট এটা থাকে আমাৰ হয়নে যিকোনো সেট এটা দিয়া আছে তাৰ পৰা যদি তোমালোকে যদি সাবসেট লিখা হেতু দিব 2 টু দি পাৱাৰ n দিব হয়নে আৰু তাৰ ভিতৰত এটা কি থাকে সেই 2 টু দি পাৱাৰ n ৰ যেটো ৰিজাল্ট পাম আমি সেই ৰিজাল্টটোত আমাৰ কি থাকে এটা এমটি সেট এটা থাকে ফাই এটা থাকে আৰু আমাক কৈছে নন এমটি সেট ওকে নন এমটি সেট মানে আমাৰ এমটি সেট থাকিব নোৱাৰে আৰু নোৱাৰাৰ কাৰণে আমি 1 এটা কি কৰি দিছো এটা সাবসেট আমি কি কৰি দিছো মাইনাস কৰি দিছো সো এইখিনি হৈছে আমাৰ কি হল টোটাল নাম্বাৰ অফ নন এমটি সাবসেট হয়নে ইজ ক্লিয়াৰ সকলোৰে সকলোৰে ক্লিয়াৰ হৈছে নিশ্চয় হয়নে ওকে যদি ক্লিয়াৰ হৈছে তেনে লাইক এটা কৰি দিয়া এতিয়াই ওকে এতিয়া চোৱা নেক্সট আমাৰ কি যাম আমি এতিয়া আমাক লাগে কি যে আমাক সুধিছে কি কোৱেশ্চনটো যে আমাৰ সাবসেট বিলাক উলিয়াব দিছে যাৰ প্ৰডাক্টটো কি হয় আমাৰ দা প্ৰডাক্টটো কি হ'ব লাগিব এটা ইভেন নাম্বাৰ হ'ব লাগিব ওকে সো এতিয়া প্ৰথমতে আমি কি কৰিম আমি অড নাম্বাৰ বিলাক কিমান আছে উলিয়াই চাও আমি আৰু অড নাম্বাৰৰ সাবসেট কিমান আছে অৰ্থাৎ অড নাম্বাৰ থকা সাবসেট কিমান পাম আমি হেতু উলিয়াই লো তেতিয়া টোটালৰ পৰা যদি অড নাম্বাৰ খিনি মাইনাস কৰি দিও তেতিয়ালে আমি ইভেন নাম্বাৰ খিনি পাই যাম আমি হয়নে সো কাৰোবাৰ যদি বুজি পোৱা নাই তেনে সলিউশনটো চাই লোৱা মই যিখিনি কথা কৈছো সেইখিনি আমি ইয়াতে সলিউশনটো কৰিম আমি ওকে সো কি কৈছে আমাক আমি প্ৰথমতে কি কৰিম আমি ক্যালকুলেশন কৰি আমি কাউন্ট number of odd subset আৰু odd subset বিলাকৰ প্ৰডাক্টটো কি হ'ব আমাৰ odd হ'ব আমাৰ হয়নে প্ৰডাক্ট দিছে আমাৰ সো odd নাম্বাৰৰ প্ৰডাক্ট বিলাক কি হয় odd নাম্বাৰ হয় আমাৰ সকলে জানো আমি হয়নে odd নাম্বাৰৰ প্ৰডাক্টটো আমাৰ কি হয় odd নাম্বাৰ হয় গতিকে কাউন্ট নাম্বাৰ অফ odd subsets আমি কি কাউন্ট কৰিম এতিয়া নাম্বাৰ অফ odd subset কিমান পাম এটা চোৱা এই এস সেটটোত আমাৰ odd এলিমেন্টস কিমান আছে আমাৰ অৰ্থাৎ odd নাম্বাৰ কিমান আছে ইয়াতে সো নাম্বাৰ অফ odd elements number of odd elements কিমান পাম is equal to কিমান হ'ব সো ইয়াতে 1 ৰ পৰা 100 লৈকে 100 টা এলিমেন্টস আছে আমাৰ হয়নে সো সিৰিয়েল না অৰ্থাৎ কোন আমাৰ ন্যাচাৰাল নাম্বাৰ এই আটা কেইটা আৰু এই ন্যাচাৰাল নাম্বাৰ 1 ৰ পৰা 100 লৈকে আছে আৰু ইয়াতে 50 টা কি আছে আমাৰ odd নাম্বাৰ আছে আমাৰ হয়নে ইয়াতে তোমালোকে কাউন্ট কৰা 1 ৰ পৰা 100 লৈকে ইয়াতে odd নাম্বাৰ কিমান পাবা তোমালোকে 50 টা odd নাম্বাৰ পাবা গতিকে আমি নাম্বাৰ অফ odd elements কিমান পালো আমি 50 সো নাম্বাৰ অফ odd elements পালো আমি 50 ঠিক আছে নাম্বাৰ অফ odd elements কিমান পালো আমি 50 নেক্সট আমি কি লিখিম যে এতিয়া এই সোৱা প্ৰডাক্ট odd নাম্বাৰৰ প্ৰডাক্ট কি হয় আমাৰ product of odd number product of odd number বিলাকৰ প্ৰডাক্ট কি হয় আমাৰ সদায় odd number হোৱা is equal to odd number হয় আমাৰ হয় না নাই চোৱা তোমালোকে চেক কৰি চোৱা নিজাকে যে odd number বিলাকৰ প্ৰডাক্টটো কি হ'ব আমাৰ odd number হ'ব আমাৰ গতিকে আমাৰ যদি 50 টা যদি odd elements থাকে আৰু অৰ্থাৎ আমাৰ 50 টা odd elements পালো আমি হয়নে এতিয়া এই 50 টা যদি odd elements থাকে তেতিয়ালে এই element 50 টা elements অৰ্থাৎ আমাৰ এনেকুৱা ধৰণৰ নাম্বাৰ 50 টা আছে আমাৰ odd number যদি চাও আমি আৰু এই 50 টা এর সাবসেট কিমান পাম আমি এটা সেট ধৰা এস সেটটোত 50 টা এলিমেন্ট আছে ইয়াতে 100 টা থাকাৰ কাৰণে আমি কি লিখিছো 2 টু দি পাৱাৰ 100 লিখিছো আমি তো 50 টা এলিমেন্ট থাকিলে কি পাবা সাবসেট কিমান পাবা 2 টু দি পাৱাৰ 50 হ'ব হয়নে সো নাম্বাৰ অফ odd subsets so number of odd subsets কিমান হ'ব 2 টু দি পাৱাৰ কিমান পাম আমি 50 এতিয়া ইয়াতে 2 টু দি পাৱাৰ 50 লিখাতে ইয়াতে এটা এম্পটি সেট এটা সোমাই গৈছে ইয়াতে হয়নে নাই তো ইয়াতে আমাৰ এটা এম্পটি সেট এটা সোমাই আছে ইয়াতে আমি সাবসেট লিখিছো কিমানৰ পৰা লিখিছো 50 টা এলিমেন্টস আছিল আৰু সেই 50 টাৰ আমি সাবসেট লিখিছো 2 টু দি পাৱাৰ 50 বাট ইয়াতে এটা কি আছে ইয়াতে আমাৰ এটা নন এম্পটি সেট এটা আছে আমাৰ সৰি কি কয় এম্পটি সেট এটা আছে আমাৰ হয়নে এতিয়া আমি সেই এম্পটি সেটটো মাইনাস কৰি দিব লাগিব therefore number of non empty odd subsets
number of non-empty odd subsets কিমান পাম আমি 2 to the power 50 minus কি হ'ব 1 okay clear আমি number of non-empty elements কিমান আমি odd number odd elements কিমান পালো আমি 50 হয়নে তাৰে সাবসেট কিমান পালো 2 to the power 50 তাত আমাৰ empty set এটা সোমাই আছে গতিকে আমাৰ নন এম্পটি লাগে আমাৰ হয়নে এম্পটি সেটটো নালাগে গতিকে আমি মাইনাস কৰি দিলো এইখিনি হল আমাৰ যাৰ প্ৰডাক্টটো এই মানটা এলিমেন্টৰ প্ৰডাক্টটো কি হ'ব আমাৰ এই যে সাবসেট পালো এই সাবসেট যিমানটা পাও আমি তাৰ প্ৰডাক্টটো কি হ'ব এটা অড নাম্বাৰ হ'ব কাৰণ প্ৰডাক্ট অফ অড নাম্বাৰ ইকুৱেল টু কি হয় অড নাম্বাৰ হয় গতিকে আমি কি লিখিম sorry so therefore number of subsets whose number of non-empty subset boli likha number of ki likhe ami non-empty subsets whose product is odd jar product to ki hoy puran khondu ki hoy odd number hoy and this equal to ki hobo 2 to the power ki hobo 50 minus 1 অর্থাৎ ইমানটা সাবসেটৰ প্ৰডাক্টটো কি পাম আমি অড নম্বৰে পাম আমি হয়নে এতিয়া হা আমাক কি লাগিছিল আমাক কৈছিল যে ইভেন নাম্বাৰ কিমান পাম that product of the elements in A is even so now therefore number of non-empty subsets of A number of non-empty subsets whose product is odd is even যাৰ প্ৰডাক্টটো কি হ'ব লাগিব ইভেন হ'ব লাগিব সো ইভেন হলে কি লিখি আমি লিখিম কি যে টোটাল আমাৰ কিমান আছিল 2 to the power 100 minus 1 আছিল মানে 2 to the power 100 minus 1 তাৰ পৰা আমি আমাৰ যিখিনি অড নাম্বাৰ অফ মাল্টিপল পাইছো এইখিনি কি কৰিব লাগিব অড নাম্বাৰ অফ মাল্টিপল খিনি মাইনাস কৰি দিব লাগিব সো তেতিয়া হলে 2 to the power 100 minus 1 minus 2 to the power 50 minus কি হৈ যাব plus 1 and plus 1 minus 1 cancel is equal to 2 to the power 100 minus 2 to the power 50 আৰু ইয়াৰ পৰা যদি আমি 2 to the power 50 টো যদি কমন লৈ আহো এটা হলে ইয়াতে থাকিব 2 to the power 50 minus কি থাকিব 1 so 2 to the power 50 into 2 to the power 50 whole 2 to the power 50 minus 1 কোনটো অপচন আছে আমাৰ বি নম্বৰ অপচনটো আছে আমাৰ তো এইটো হ'ব আমাৰ ৰাইট আনসাৰ ওকে সকলে নিশ্চয় বুজি পাইছা যদি তোমালোকৰ ভাল লাগিছে ভিডিওটো চাই তেনেহলে বা বুজি পাইছা ক্লিয়াৰকে তেনেহলে লাইক এটা কৰি দিবা বুলি আশা কৰিছো আমি ওকে আৰু কাৰোবাৰ যদি কিবা ডাউট আছে তেনেহলে জনাবা আৰু যদি ক্লিয়াৰ হৈছে ইয়েস বুলি কমেন্ট কৰি জনাবা ওকে সো আমি নেক্সট ইয়াৰ পিছত আমি আৰু নেক্সট ভিডিওবোৰত আমি এনেকুৱা ধৰণৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন কিছুমান আমি আৰু সলভ কৰি আমি জেডবলি মেইনছ এডভান্সৰ অহা কোৱেশ্চন তো তোমালোকে এনেকুৱা ধৰণৰ ভিডিওবোৰ যদি তোমালোকৰ প্ৰয়োজন হয় বা তোমালোকে জানিব বিচাৰা তেতিয়া হলে আমাৰ সৈতে জড়িত হৈ থাকা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা টিল দেন বাই বাই থ্যাংক ইউ সো মাচ